ফণীন বড়ো যিটো মৃত্যু সেইটো আমাৰ কাৰণে বহুত এটা দুখদায়ক এটা এইটো ঘটনা। এই ঘটনাটো আমাৰ UPPL পাৰ্টি মাত্ৰ নহয়, বিজনী অঞ্চলৰ ৰাইজ উপলব্ধি কৰিছে, বড়ো সমাজে উপলব্ধি কৰিছে। কাৰণ তেখেতে ছাত্ৰ সময়ৰ পৰাই যিখিনি কাম কৰি থৈ গ'ল, শিক্ষাৰ সজাগতা, সামাজিক সজাগতা, বিভিন্ন অন্যায়ৰ বিৰুদ্ধে মাত মতা, আৰু পৰৱৰ্তী সময়ত ৰাজনীতিত আহি বিজনী অঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল, সেইটো কোনো পাহৰিব নোৱাৰিব। আৰু এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেখেতে যিখিনি কাম কৰিছিলে সেইটো চবেই কৰিব নোৱাৰে। সেইকাৰণে মই প্ৰায় আমি 20-25 বছৰ আমি বন্ধু আছিলোঁ, দাদা ভাইৰ নিচিনা আছিলোঁ, আৰু সকলো সময়তে পাইছোঁ যে তেখেতে সম্পূৰ্ণভাৱে নিজকে ডেডিকেটেড কৰিছে সমাজৰ কাৰণে, জাতিৰ কাৰণে, আৰু সেইটো আমি দেখিবলৈ পাইছোঁ। গতিকে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যি স্বৰ্গীয় আত্মা সেইটো সদায় স্বৰ্গত শান্তিৰে থাকিবলৈ যাতে ভাল এটা স্থান দিয়ে ভগৱানে, আৰু তেখেতৰ সহধৰ্মিনী আৰু সুপুত্ৰী আজি যি আছে তেখেতসকলক যাতে সদায় আশীৰ্বাদ কৰে সুস্থ শৰীৰ সুস্থ পৰিৱেশত জীয়াই থকাৰ কাৰণে। আৰু আমি আমাৰ দলৰ পৰা, আমাৰ সকলোৰে পৰা তেখেতৰ পৰিয়ালৰ লগত আমি সদায় থাকিম। ফণীন বড়ো যিটো মৃত্যু সেইটো আমাৰ কাৰণে বহুত এটা দুখদায়ক এটা এইটো ঘটনা। এই ঘটনাটো আমাৰ UPPL পাৰ্টি মাত্ৰ নহয়, বিজনী অঞ্চলৰ ৰাইজ উপলব্ধি কৰিছে, বড়ো সমাজে উপলব্ধি কৰিছে। কাৰণ তেখেতে ছাত্ৰ সময়ৰ পৰাই যিখিনি কাম কৰি থৈ গ'ল, শিক্ষাৰ সজাগতা, সামাজিক সজাগতা, বিভিন্ন অন্যায়ৰ বিৰুদ্ধে মাত মতা, আৰু পৰৱৰ্তী সময়ত ৰাজনীতিত আহি বিজনী অঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰি থৈ গ'ল, সেইটো কোনো পাহৰিব নোৱাৰিব। আৰু এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেখেতে যিখিনি কাম কৰিছিলে সেইটো চবেই কৰিব নোৱাৰে। সেইকাৰণে মই প্ৰায় আমি 20-25 বছৰ আমি বন্ধু আছিলোঁ, দাদা ভাইৰ নিচিনা আছিলোঁ, আৰু সকলো সময়তে পাইছোঁ যে তেখেতে সম্পূৰ্ণভাৱে নিজকে ডেডিকেটেড কৰিছে সমাজৰ কাৰণে, জাতিৰ কাৰণে, আৰু সেইটো আমি দেখিবলৈ পাইছোঁ। গতিকে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যি স্বৰ্গীয় আত্মা সেইটো সদায় স্বৰ্গত শান্তিৰে থাকিবলৈ যাতে ভাল এটা স্থান দিয়ে ভগৱানে, আৰু তেখেতৰ সহধৰ্মিনী আৰু সুপুত্ৰী আজি যি আছে তেখেতসকলক যাতে সদায় আশীৰ্বাদ কৰে সুস্থ শৰীৰ সুস্থ পৰিৱেশত জীয়াই থকাৰ কাৰণে। আৰু আমি আমাৰ দলৰ পৰা, আমাৰ সকলোৰে পৰা তেখেতৰ পৰিয়ালৰ লগত আমি সদায় থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।